স্বাগতম ভিজন প্ৰাগনুষ্ঠানলৈ আপোনাক জনাইছো আদৰণি ৰাজ্যজুৰি অব্যাহত সুপাৰীৰ অবৈধ বেহাৰ অন্যতম ঘাটিত পৰিণত হৈছে চিৰাং জিলাৰ বিজনেছ চহৰ দীৰ্ঘদিনে চহৰখনৰ মাজমজিয়াতে ঘাটি পাতি সিন্ডিকেট চক্ৰই বৃহৎ ফাঁকিৰে বহিৰাজ্যলৈ অব্যাহত ৰাখিছে বাৰ্মিজ তথা ভুটিয়া সুপাৰীৰ অবাধ সৰবৰাহ আৰক্ষী প্ৰশাসনৰ জ্ঞাতসাৰী চলি থকা এই অবৈধ বেহাৰ সন্দৰ্ভত প্ৰত্যক্ষ কৰক ভিজন প্ৰাগ ইনভেষ্টিগেশ্যন বিজনেট বহিৰাষ্ট্ৰৰ সুপাৰীৰ বৃহৎ কলা বেহা আৰক্ষী প্ৰশাসনৰ জ্ঞাতসাৰী সুপাৰী চুৰৰ সিন্ডিকেট ৰাজ বাৰ্মিজ তথা ভুটিয়া সুপাৰীৰ বৃহৎ চোৰাং ঘাটিত পৰিণত হৈছে চিৰাং জিলাৰ বিজনী চহৰ নামনি অসমৰ এখন চহৰৰ পৰাই সম্প্ৰতি অব্যাহত বহিৰাজ্যলৈ বাৰ্মিজ সুপাৰীৰ অবাধ সৰবৰাহ ডিমাপুৰ শিলচৰ আদিৰ স্থানৰ পৰা প্ৰৱেশ কৰা চোৰাং সুপাৰী ভৰ্তি ট্ৰাকসমূহৰ অন্যতম লক্ষ্যস্থান হৈ পৰা চহৰখনৰ প্ৰশাসনৰ জ্ঞাতসাৰী দীৰ্ঘদিনে অব্যাহত আছে এই ৰমৰমীয়া ব্যৱসায় কাৱাটিকা আৰু দেওকুৰা পাৰত সুপাৰীৰ চোৰাং ঘাটি উল্লেখযোগ্য যে চহৰখনৰ মাজমজিয়াতে সুপাৰীৰ বৃহৎ চোৰাং ঘাটি স্থাপনেৰে এই কলা ব্যৱসায় অব্যাহত ৰাখিছে এক কুখ্যাত সিন্ডিকেট চক্ৰই অভিযোগ অনুসৰি কুখ্যাত সিন্ডিকেট চক্ৰটোৰ মূল কাণ্ডাৰী ৰূপে ইতিমধ্যে চৰ্চালৈ আহিছে সুপাৰী মাফিয়া উত্তম মহাপাত্ৰ কুৰবান আলী ভাস্কৰ আৰু সুৰজ আগৰৱালা উত্থাপিত অভিযোগ অনুসৰি উত্তম মহাপাত্ৰই দেওকুৰা পাৰত নিজা বাসগৃহতেই বৃহৎ ঘাটি স্থাপনৰ বিপৰীতে কুৰবান আলীয়ে এই বৃহৎ কলা বেপাৰৰ ব্যৱসায় কৰি আহিছে কাৱাটিকাৰ অঞ্চলৰ পৰা তথ্য অনুসৰি এই দুই স্থানৰ পৰাই নিশাৰ ভাগত বৃহৎ বৃহৎ ট্ৰাক যোগে বহিৰাজ্যলৈ প্ৰেৰণ কৰা হয় চোৰাং সুপাৰী দুটা ঠাই মেইনকৈ কাৱাটিকা এটা অঞ্চল য'ত আপোনাৰ ডাঙৰ এটা সিন্ডিকেট আছে তামোলৰ সিন্ডিকেট আৰু ইপিনে আপোনাৰ দেওকুৰা পাৰৰ এটা অঞ্চল আছে সেইটো চাইডতো আপোনাৰ ডাঙৰ এটা তামোলৰ হেৰি আছে মানে কি কম সিন্ডিকেট চলি আছে আৰু সেই সিন্ডিকেটবিলাক প্ৰশাসনে ভালকৈ জানে যে ইফালে এই দুটা ঠাইত ডাঙৰ সিন্ডিকেট আছে কিন্তু সেই সিন্ডিকেটবিলাকক কিয় ধৰিব পৰা নাই সেইটো কিন্তু মানে এতিয়াও মানে ৰাইজে নাজানে কিয়নো ৰাইজে প্ৰতিদিন দেখা পাই আছে প্ৰতি নিশাই ইয়াতে ডাঙৰ ডাঙৰ ট্ৰাক সোমাই আছে ডাঙৰ ডাঙৰ ট্ৰাক সোমাই বহিৰাজ্যৰ পৰা ইয়াতে তামোল আহি আছে এইটো এটা হাবছ হৈ গৈছে বিজনেছটো এতিয়া তামোলৰ এটা হাবছ ক'ব পাৰি য'ত আপোনাৰ বিভিন্ন ৰাজ্যৰ পৰা তামোল ইয়াতে আহি আছে আৰু ইয়াৰ পৰা বহিৰাজ্যত গৈ আছে থলুৱা মাধৱৰ সিন্ডিকেট চক্ৰৰ বিদেশী সুপাৰীৰ অবৈধ সৰবৰাহ অভিযোগ অনুসৰি উত্তম কুৰবান ভাস্কৰ আদিৰে গঠিত কুখ্যাত সিন্ডিকেট চক্ৰটোৱে দীৰ্ঘদিনে নিয়ন্ত্ৰণ কৰি আহিছে সমগ্ৰ নামনি অসমৰ সুপাৰীৰ বজাৰখন দুষ্ট চক্ৰটোৱে চোৰাংভাৱে সৰবৰাহ কৰা সস্তীয়া বাৰ্মিজ সুপাৰীৰ বাবে পানীৰ দামত নিজে উৎপাদিত সুপাৰীৰ সিন্ডিকেট চক্ৰৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে অঞ্চলটোৰ থলুৱা কৃষক ব্যৱসায়ী এই ক্ষেত্ৰত থলুৱা উদ্যোগটোক উচিত মূল্য প্ৰাপ্তিৰ আন এক হেঙাৰূপে থিয় দিছে সুপাৰী মাফিয়া কেইটাই
চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অনা বৃহৎ পৰিমাণৰ চোৰাং চুপাৰী। এতিয়া চাওক যিগিলা আপোনাৰ যে 2 নম্বৰী বিজনেছ কৰি আছে সেই চক্ৰগিলাৰ নাম আমি ক'বলৈ আমাৰ অলপ বেয়া লাগে, কিয় সেইটো চৰকাৰে তাৰ বিবেচনা কৰিব লাগে, চৰকাৰে সিহঁতক ধৰাৰ কাৰণে এটা ব্যৱস্থা ল'ব লাগে। গতিকে বিজনীৰ ভিতৰত যিটো আমাৰ তামোলৰ বাগান অসমৰ ভিতৰত মানে প্ৰথম মানে বিজনীতে আমাৰ তামোলৰ উৎপন্ন বেছি হয়। উত্তৰ অঞ্চলত আপুনি গেলে খেতি পিতে নাই তামোলৰ, তাতে তামোলৰো বাগান নাই, যাতে উচিত মূল্য আমাৰ মানে বাগানৰ মালিকগৰাকীয়ে নাপায়, আধা দামত দিব লগা হয়। সিহঁতে মানে তামোলত বিক্ৰী কৰি আপোনাৰ গোটেই বছৰটো মানে জীৱন যাপন কৰি আছে। গতিকে এনেস্থলত আজি ভূটানৰ পৰা যি ধৰণৰ আপোনাৰ চেৰপাংগুৰি দি মানে তামোল আহি আছে, সিহঁতক ধৰক, কিয় সিহঁতে সেই ভূটানৰ পৰা কম দামত আনি আমাৰ অসমত বা নাগপুৰক আজি বহিৰাজ্যত পঠাই আছে সেই তামোলগিলা। গতিকে আমি সিহঁতক ব্যৱস্থা কৰাৰ কাৰণে আমি চৰকাৰক সকীয়াই দিছোঁ, যাতে সেই ভূটানৰ তামোল কোন দি আহে সেই চেণ্ডিকেটবিলাক আপোনাৰ ধৰক, যে কোন ৰাস্তা দি আহি অসমত সোমাই আছে তামোল। গতিকে আপোনালোকে নিজে দেখা পায়ে সেইবিলাকে কোনো ব্যৱস্থা নলয়। তাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ চৰকাৰক, যাতে অতি সোনকালে তাৰ মানে উচিত মানে সুবিচাৰ এটা কৰে। সিন্ডিকেট চক্ৰৰ বৃহৎ কৰ ফাঁকি। ভিজিলেন্সৰ তদন্ত দাবী। মন কৰক এই দৃশ্য, বিজনী চহৰৰ মাজমজিয়াতে এনেদৰে সিন্ডিকেট চক্ৰৰ নিৰ্দেশত চলিছে চুপাৰীৰ অবাধ ব্যৱসায়। দুষ্ট চক্ৰটোৱে এই ক্ষেত্ৰত GST তথা ৱেব বিল ফাঁকিৰে দীৰ্ঘদিনে চৰকাৰক বঞ্চিত কৰি আহিছে কোটি কোটি টকাৰ ৰাজহৰ পৰা। কিন্তু উত্তম কুৰ্বান ভাস্কৰ সুৰজ আদিৰ এনে অবৈধ কাৰ্যত কোনো ধৰণেই হস্তক্ষেপ কৰা নাই চিৰাং প্ৰশাসন তথা আৰক্ষীয়ে। যাৰ বাবে সিন্ডিকেট চক্ৰটোৱে সম্পূৰ্ণৰূপে মাফিয়া কায়দাৰে আৰক্ষীৰ চকুৰ আগতেই এইদৰে পশ্চিমবংগৰ সীমান্তলৈ নিৰ্বিবাদে চালান দি আহিছে চোৰাং চুপাৰী ভৰ্তি এইসমূহ ট্ৰাক, যাৰ বাবে এতিয়া স্থানীয় দল সংগঠনে এই ক্ষেত্ৰত দাবী কৰিছে উচিত তদন্তৰ। নিশ্চিতভাৱে বিজনীত চুপাৰীৰ কেন্দ্ৰবিন্দুসকলক ভুল কৰা নহ'ব। চুপাৰী ব্যৱসায়ৰ এটা কেন্দ্ৰ ইয়াত, গতিকে বিভিন্ন ধৰণৰ ব্যৱসায় ইয়াত চলি আছে। গতিকে এটা বৈধ অবৈধ সকলো ধৰণৰ ব্যৱসায় চলি আছে। গতিকে প্ৰশাসনে যদি এটা নজৰ ৰাখে, প্ৰশাসনে যদি এটা তদন্ত কৰে, নিশ্চিতভাৱে এই অবৈধ সিন্ডিকেটৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোক ওলাই পৰিব। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ আমি শুনি আহিছোঁ যে টেক্স ফাঁকি দি পেলাই ফাঁকি দি পেলাই এওঁলোকে কামবোৰ কৰি আছে, বিল ফাঁকি দি পেলাই কাম কৰি আছে। গতিকে বিভিন্ন ধৰণৰ তেনেকুৱা আমি বোবা শব্দ ওলাইছে বা বিভিন্ন ধৰণৰ সচৰাচৰ আমি ট্ৰাক চাক তেনেকৈ দেখিবলৈ পাই আছোঁ। গতিকে নিশ্চিতভাৱে ৰাজহ সংগ্ৰহ কৰাৰ যিটো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, সম্পূৰ্ণৰূপে ৰাজহ ফাঁকি দি পেলাই একাংশ ব্যৱসায়ীয়ে সিন্ডিকেট চলাই ম্যানমাৰৰ পৰা বাৰ্মিছৰ পৰা চুপাৰী অতি কম মূল্যৰে তেওঁলোকে ক্ৰয় কৰি পেলাই তেওঁলোকে দিল্লী নাগপুৰত বিক্ৰী কৰি আছে। গতিকে তেনেকুৱা ধৰণৰ দৃষ্টিগোচৰ ইতিমধ্যে হৈছে বা বিভিন্ন ধৰণৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। গতিকে আমি নাম নকওঁ, প্ৰশাসনে এইটো তদন্ত কৰিলে ওলাই পৰিব কোন এই চক্ৰটোৰ লগত জড়িত আছে। গতিকে প্ৰশাসনেও নিশ্চয় জ্ঞাত। গতিকে যদি তেনেকুৱা ধৰণৰ প্ৰশাসনেও জ্ঞাত নহয়, তেতিয়াহ'লে ভিজিলেন্সৰ জৰিয়তে ইয়াত ইনকুৱাৰী হওক, আমি সেইটোও দাবী কৰিছোঁ। গতিকে মুঠতে মানে ৰাজহ ফাঁকি দিয়া যিসকল ব্যৱসায়ী আছে সেইসকল ব্যৱসায়ক সম্পূৰ্ণৰূপে উৎখাত কৰিব লাগে। প্ৰশ্ন হয় কি ৰহস্যজনক কাৰণত আজি পৰ্যন্তও চুপাৰী সিন্ডিকেট ৰাজৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে অৱলম্বন কৰিছে ৰহস্যজনক নীৰৱতা। বিজনীৰ এই চুপাৰ সিন্ডিকেটৰ সন্দৰ্ভত পৰ্যায়ক্ৰমে আমি ফাদিল কৰিম আন বহুতো বিস্ফোৰক তথ্য। গোৱালপাৰাৰ পৰা যোগেন সূত্ৰধৰৰ ৰিপৰ্ট, ভিজন প্ৰাগ।